নমস্কাৰ ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ ইতিহাস বহু উত্থান পতনৰ ইতিহাস স্বাধীনতাৰ আকাংক্ষাই যি সময়ত দেশখন উত্তাল কৰিছিল সেই সময়ত ভাৰতবৰ্ষৰ সাংবাদিকসকলে সংবাদ মাধ্যমৰ জৰিয়তে স্বাধীনতাৰ বাণী বিলাইছিল সমগ্ৰ দেশজুৰি আৰু এই স্বাধীনতাৰ আকাংক্ষাৰে বহু বাতৰি কাকত আমাৰ মাজলৈ আহিছিল সেই সময়ত নাছিল টেলিভিছন আৰু এই বাতৰি কাকতবোৰে জনমানসত স্বাধীনতাৰ আকাংক্ষা জগাই তোলাত অন্যতম প্ৰধান অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল সেই সময়তে ব্ৰিটিছ আমুলৰ চৰকাৰে যি সময়ৰ ঔপনিৱেশিক চৰকাৰে স্বাধীনতাৰ আকাংক্ষা অত্যন্ত প্ৰজ্বল হৈ পৰা ভাৰতীয় সংবাদ মাধ্যমৰ ভাষিক পত্ৰিকাবিলাক নিষিদ্ধ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিছিল সেইখনৰ নাম আছিল ইণ্ডিয়ান প্ৰেছ এক্ট আৰু এই ভাষিক পত্ৰিকা যিবিলাক অসমীয়া বাংলা তামিল তেলেগু এই ভাষিক পত্ৰিকাবিলাক এৰাতিৰ ভিতৰতে নিষিদ্ধ কৰা হৈছিল এখন আইনৰ জৰিয়তে ভাৰতবৰ্ষৰ সাংবাদিকসকল বহি থকা নাছিল কলকাতাৰ এখন বাংলা ভাষাৰ কাকতে নিখাটোৰ ভিতৰতে নিজকে ইংৰাজী ভাষাৰ কাকতলৈ পৰিণত কৰিলে যাতে এই আইনৰ যি হাতুৰা এই হাতুৰাই যাতে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে স্বাধীনতাৰ বাণী ইংৰাজী ভাষাটো বিতৰণ হৈয়ে থাকিল আৰু সেই কাকতখন আছিল অমৃত বাজাৰ পত্ৰিকা বৰ্তমান এই কাকতখন নাই এই ইতিহাসৰ পিছত যেতিয়া আমি স্বাধীন হলো স্বাধীন হোৱাৰ পিছতো কিন্তু আমাৰ দেশত সংবাদ পত্ৰৰ সন্মুখত প্ৰত্যাহ্বান সীমাহীন আহক গ্ৰাফিক্সত দেখি থাকিব আমি আজিৰ তাৰিখৰ সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান আলোচনা কৰিম ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ স্বাধীনতা এতিয়া গভীৰ সংকটত পৰিছে আন্তৰ্জাতিক সমীক্ষাত ভাৰতৰ স্থান ক্ৰমাৎ অৱনমিত আন্তৰ্জাতিক সমীক্ষা হয় প্ৰতি বছৰে কোনখন দেশত সংবাদ মাধ্যম কিমান মুক্ত ইয়াৰ এটা সূচকাংক আছে সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত 2015 চনত ভাৰতৰ স্থান আছিল 136 আৰু 2020 চনত এই সূচকাংক ক্ৰমাৎ নামি আহি 142ত অৱস্থান গ্ৰহণ কৰিছে প্ৰিয় দৰ্শক 1975 আৰু 76 চনত 19 মাহ ধৰি ভাৰতবৰ্ষত চলিছিল জৰুৰীকালীন অৱস্থা শ্ৰীমতী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা নমাই আনিছিল সংবিধানৰ আমাৰ যিবিলাক মৌলিক অধিকাৰ সেইবোৰ সম্পূৰ্ণ একাখৰীয়া কৰা হৈছিল সংবাদ মাধ্যমৰ ওপৰত চলিছিল সেন্সৰ আৰু এই সেন্সৰ ব্যৱস্থা চৰকাৰী বিষয়াই বাতৰি কাকতসমূহ প্ৰতি সন্ধিয়াতে সেন্সৰ কৰিছিল আৰু এই সেন্সৰৰ ফলত বহু কাকতৰ সম্পাদকীয় স্তম্ভ উকা হৈ ৰৈছিল কেতিয়াবা বাতৰিৰ একাংশ উকা হৈ ৰৈছিল এনেকৈয়ে সংবাদ পত্ৰ চলিছিল 19 মাহ জৰুৰী অৱস্থাৰ সময়ত সেই সময়তে এই সেন্সৰৰ শোষণী গাঁঠি মানি ল'বলৈ অস্বীকাৰ কৰা সাংবাদিকক বহু সংখ্যক সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ ভিতৰত আপোনালোকৰ সকলোৰে পৰিচিত কুলদীপ নায়াৰকো গ্ৰেপ্তাৰ কৰা হৈছিল কুলদীপ নায়াৰকে ধৰি দেশৰ বহু সংখ্যক সাংবাদিকক কাৰাবন্দী কৰা হৈছিল আৰু কাৰাবন্দীৰ অৱস্থাতে কুলদীপ নায়াৰে দুখন কিতাপ লিখিছিল এখন আছিল দ্য জাজমেন্ট আৰু ইখন আছিল ইন জেইল জাজমেন্ট কিতাপখন আপোনালোকে বহুতে পঢ়িছে শ্ৰীমতী গান্ধীৰ সেই বিখ্যাত ৰায়বেৰেলীৰ নিৰ্বাচন গোচৰৰ সংক্ৰান্তত সেই সময়ত টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতে এটা ঘটনা কৰিছিল 25 জুন 1975ত যেতিয়া জৰুৰী অৱস্থা ঘোষণা কৰা হ'ল 26 জুনৰ পৰা তেওঁলোকে এটা অবিচুৰি অৰ্থাৎ এটা মৃতকলৈ শ্ৰদ্ধাঞ্জলি দৈনিক প্ৰকাশ কৰিছিল জৰুৰীকালীন অৱস্থা উঠি নোযোৱা পৰ্যন্ত টাইমছ অফ ইণ্ডিয়াই এটা অবিচুৰি এটা শ্ৰদ্ধাঞ্জলি শোকসন্তপ্ত পৰিয়ালৰ এটা শ্ৰদ্ধাঞ্জলি এজন মৃত ব্যক্তিৰ প্ৰতি এই শ্ৰদ্ধাঞ্জলিটো প্ৰতিদিনেই টাইমছ অফ ইণ্ডিয়াত ছপা হৈছিল আহক সেই শ্ৰদ্ধাঞ্জলিটো কেনেকৈ লিখা হৈছিল আমি এবাৰ চাই লওঁ এই শ্ৰদ্ধাঞ্জলিটো আপোনালোকে চাব ওপৰৰ ফালে আছে ও ক্ৰেসি ডেমো মানে ডেমোক্ৰেসি beloved husband of truth অৰ্থাৎ ট্ৰুথ সত্য loving father of L.I. liberty brother of faith hope of justicia expired on June 26 O Cressy democracy the beloved father of liberty
brother of faith, hope and justicia expired on 26 অৰ্থাৎ সত্য আৰু লিবাৰ্টি যি মুক্ত কণ্ঠৰ যি স্বাধীনতা সেই লিবাৰ্টি আৰু বিশ্বাস আৰু ন্যায় এই সকলোবোৰৰ মৃত্যু হৈছে জুনৰ 26 তাৰিখে 1975 চনৰ 26 জুনত প্ৰকাশিত এই অবিচৰিটো এই শ্ৰদ্ধাঞ্জলিটো 19 মাহ ধৰি টাইমছ অফ ইণ্ডিয়াই দৈনিক প্ৰকাশ কৰি আছিল আৰু ইয়াৰ দ্বাৰা চৰকাৰক আৰু তেতিয়াৰ শ্ৰীমতী ইন্দিৰা গান্ধীৰ চৰকাৰক তাচ্ছিল্য কৰা হৈছিল আওপকীয়াকৈ এই কথাটো পাঠকসকলক বুজাই দিয়া হৈছিল যে গণতন্ত্ৰৰ মৃত্যু হৈছে সত্যৰ মৃত্যু হৈছে লিবাৰ্টিৰ মৃত্যু হৈছে বিশ্বাসৰ মৃত্যু হৈছে ন্যায় আৰু ভাৰতবৰ্ষত নাই আহক গ্ৰাফিক্সত দেখিব ইয়াৰ পৰৱৰ্তী অৱস্থালৈ যাওঁ 1987 চনত ৰাজীৱ গান্ধীৰ শাসনকালত আপোনালোকৰ সকলোৰে মনত আছে ডিফেমেশ্যন বিল আহিছিল মানহানি বিধেয়ক কিন্তু দেশজোৰা প্ৰবল প্ৰতিবাদৰ সন্মুখত এই বিধেয়কখন প্ৰত্যাহাৰ কৰা হৈছিল কিন্তু বৰ্তমান আজিৰ তাৰিখত যি ধৰণে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ চলিছে সেই আক্ৰমণৰ স্বৰূপ ৰাজীৱ গান্ধীৰ সময়ৰ অথবা ইন্দিৰা গান্ধীৰ সময়ৰ চেহেৰাতকৈ সম্পূৰ্ণ বেলেগ ইন্দিৰা গান্ধীয়ে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিছিল ৰাজীৱ গান্ধীও প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰাৰ চেষ্টা কৰিছিল কিন্তু সফল নহল যোৱা 6 বছৰত দেশত প্ৰায় 700 জ্যেষ্ঠ সাংবাদিকে চাকৰি হেৰুৱাইছে আপোনালোকে আচৰিত হ'ব যে ইণ্ডিয়ান এক্সপ্ৰেছ টাইমছ অফ ইণ্ডিয়া হিন্দুস্তান টাইমছত কৰ্মৰত বহু সংখ্যক জ্যেষ্ঠ এক্সিকিউটিভ এডিটৰ এছ'চিয়েট এডিটৰ বহুতে চাকৰি হেৰুৱাব লগা হৈছে যোৱা 6 বছৰত একমাত্ৰ চৰকাৰী হেঁচাত এতিয়া সংবাদ মাধ্যমৰ বিৰুদ্ধে আপুনি চকুত নপৰিব এই হেঁচাটো প্ৰত্যক্ষভাৱে জনগণৰ সন্মুখলৈ সেই হেঁচাটো নাহে যেনেকৈ ইন্দিৰা গান্ধীৰ দিনত আপুনি দেখিছিলে কুলদীপ নায়াৰক প্ৰত্যক্ষভাৱে কাৰাগাৰত নিক্ষেপ কৰা হৈছিল এতিয়া সেইটো কৰা নহয় বৰঞ্চ জনগণৰ অজ্ঞাতে আপুনি মই নজনাকৈ পৰোক্ষভাৱে কিছুমান হেঁচা প্ৰয়োগ কৰা হয় দৈনিক ভাস্কৰ আৰু দৈনিক ভাৰত সমাচাৰ এই কাকত গোষ্ঠীৰ কাৰ্যালয়ত আজি এসপ্তাহ আগতে ইনকাম টেক্সে আয়কৰ বিভাগে এটা তালাচী চলাইছে এই গোষ্ঠী দুটাই যি সময়লৈকে নৰেন্দ্ৰ মোদী চৰকাৰক সমৰ্থন কৰি আছিল তেওঁলোক ঠিকে আছিল তেওঁলোকৰ বিৰুদ্ধে কোনো আয়কৰৰ অভিযোগ নাছিল আয়কৰৰ অভিযানো চলা নাছিল কিন্তু যেতিয়াই কোভিড পৰিস্থিতিৰ বিশেষকৈ কোভিডৰ সেকেন্ড ৱেভত দ্বিতীয় ঢৌৰ সময়ত এই দুয়োটা কাকত গোষ্ঠীয়ে মোদী চৰকাৰৰ কোভিড নীতিক পৰ বেয়াকৈ উদঙাই দেখুৱালে যাৰ ফলত চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তেওঁলোকৰ ওপৰত খৰ্গহস্ত হৈ পৰিল দৈনিক ভাস্কৰ আপোনালোকে সকলোৱে জানে যে 26টা সংস্কৰণেৰে এইখন এখন উত্তৰ ভাৰতৰ 23খন ৰাজ্যত ইয়াৰ সংস্কৰণ আছে এই 26টা সংস্কৰণৰ এই দৈনিক ভাস্কৰ কাকতখন এখন লিডিং পেপাৰ এখন নেতৃত্বদায়ী পেপাৰ এই কাকতে কোভিডৰ ব্যৰ্থতা কোভিডৰ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰৰ ব্যৰ্থতা যোগী আদিত্যনাথ চৰকাৰৰ ব্যৰ্থতা বৰ বেয়াকৈ উদঙাই দেখুৱাইছিল গংগাত যেতিয়া হাজাৰ হাজাৰ মৃতদেহ ভাহি আহিছিল তাৰ ছবি আৰু তাৰ বিৱৰণী কাকতত প্ৰকাশ পাইছিল মৃতকৰ সংখ্যাৰ ক্ষেত্ৰত চৰকাৰে কিছুমান তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল কিন্তু দৈনিক ভাস্কৰ একমাত্ৰ বাতৰি কাকত গোষ্ঠী যি দৈনিক ভাস্কৰে প্ৰত্যেকখন জিলাত সিভিল হস্পিটেল অথৰিটিয়ে বেচৰকাৰী হস্পিটেলে ইস্যু কৰিছে যিবিলাক ডেথ সাৰ্টিফিকেট দিছিল যিবিলাক মৃতকৰ প্ৰমাণপত্ৰ দিছিল সেই প্ৰমাণপত্ৰবোৰৰ হিচাপ উলিয়াই দিলে আৰু তাৰ পৰা প্ৰমাণিত হ'ল যে কোভিডত আসলতে মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰে দিয়া পৰিসংখ্যাতকৈ বহুত বেছি এই কথাটোত উত্তৰ প্ৰদেশ চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰ অত্যন্ত ক্ষুণ্ণ হ'ল আৰু দৈনিক ভাস্কৰৰ যিবোৰ প্ৰতিবেদন আৰু ভাৰত সমাচাৰৰ যিবোৰ প্ৰতিবেদন এই প্ৰতিবেদনবোৰ নিউয়ৰ্ক টাইমছ লছ এঞ্জেলেছ টাইমছ গাৰ্ডিয়ান ইত্যাদি ইত্যাদি বিভিন্ন পৃথিৱীৰ ডাঙৰ ডাঙৰ বাতৰি কাকতত সবিস্তাৰে প্ৰকাশ পালে আৰু ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন পৃথিৱীৰ সকলোৱে গম পোৱা হৈ গ'ল যাৰ ফলত দৈনিক ভাস্কৰ আৰু ভাৰত সমাচাৰ কাকত গোষ্ঠীৰ ওপৰত তালাচী অভিযান চলিল যোৱা সপ্তাহত এই তালাচী অভিযানৰ পাছত দৈনিক ভাস্কৰ কাকত গোষ্ঠীয়ে কি প্ৰকাশ কৰিছিল কি কথা কৈছিল তেওঁলোকৰ বিবৃতিটো কি ধৰণৰ আছিল সেইটো এবাৰ আমি চাই লওঁ আহক হিন্দী ভাষাত আছে লিখা হৈছে मैं स्वतंत्र हूं क्योंकि मैं भास्कर हूं
भास्कर में चलेगी पाठकों की मर्जी मैं स्वतंत्र हूँ मैं स्वाधीन कारण मैं भास्कर भास्करत केवल पाठকৰ মতে চলিব ভাস্কৰ কেৱল পাঠকৰ মতে চলিব ভাস্কৰত কেৱল পাঠকৰ বাতৰি প্ৰকাশ পাব এয়া আছিল ভাস্কৰৰ স্থিতি ভাৰতৰ সংবাদ মাধ্যম ইমান পৰিমৰা অৱস্থা এতিয়াও হোৱা নাই যদিও 700 সাংবাদিকে চাকৰি হেৰুৱাইছে কিন্তু প্ৰতিষ্ঠান হিচাপে অনুষ্ঠান হিচাপে ইনষ্টিটিউশন হিচাপে ভাৰতৰ সংবাদ মাধ্যমে এতিয়াও তাৰ ৰাজহাৰ পোন কৰি ৰাখিব পৰা অৱস্থা আছে আপোনালোকে গ্ৰাফিক্সত দেখিব যে বিৰোধী পক্ষৰ কণ্ঠৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন ব্যৱস্থা লৈছে বিশেষকৈ বিৰোধীৰ ফোন টেপিং আৰু কম্পিউটাৰ হেকিং এটা নতুন বিতৰ্ক প্ৰতিদিন আপোনালোকে টেলিভিছনত দেখি আহিছে পেগাসাছ বিতৰ্ক প্ৰতিদিন আপোনালোকে টেলিভিছনত দেখিছে বাতৰি কাকতত পঢ়িছে পেগাসাছে কেনেকৈ ফোন টেপিংৰ বিতৰ্ক উঠিছে কেনেকৈ কম্পিউটাৰ হেকিংৰ বিতৰ্ক হৈছে কেনেকৈ মেলৱেৰ কেনেকৈ স্পাইৱেৰ কম্পিউটাৰত ভৰাই কেনেকৈ তেওঁলোকৰ কম্পিউটাৰবোৰ হেকিং কৰা হৈছে পেগাসাছ স্পাইৱেৰ সম্পৰ্কত এই কথাটো একেবাৰে সূৰ্যৰ দৰে স্পষ্ট হৈ পৰিছে যে কেন্দ্ৰীয় চৰকাৰে কোনো উত্তৰ দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰক এটাই প্ৰশ্ন সোধা হৈছে বাৰম্বাৰ সোধা হৈছে যে পেগাসাছ স্পাইৱেৰ ভাৰতত ব্যৱহাৰ হৈছে নেকি উত্তৰ নাই পেগাসাছ স্পাইৱেৰ ব্যৱহাৰ কৰিছে কোনে তাৰ কোনো উত্তৰ নাই পেগাসাছ স্পাইৱেৰ ব্যৱহাৰ কৰাৰ কাৰণে টকা দিছে কোনে তাৰ কোনো উত্তৰ নাই সংসদত যি সময়ত বিৰোধী পক্ষ এই বিষয়ত আলোচনা দাবী কৰিছে পেগাসাছ স্পাইৱেৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে পাৰ্লিয়ামেণ্টত ভাৰতৰ প্ৰতিনিধিৰ সভাত আজিলৈকে আলোচনা হোৱাৰ সুযোগ দিয়া নাই এইটো এটা ভয়ংকৰ কথা এটা অভিযোগ উঠিছে যে 49 জন সাংবাদিকৰ বিৰুদ্ধে পেগাসাছৰ স্পাইৱেৰ ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ 49 জন খ্যাতনামা সক্ৰিয় সাংবাদিকৰ টেলিফোন অথবা কম্পিউটাৰত পেগাসাছ স্পাইৱেৰ এতিয়াও সক্ৰিয় অথবা কোনোবা সময়ত সক্ৰিয় হৈ আছিল এই কথাৰ আজিলৈকে কোনো স্পষ্টীকৰণ কেন্দ্ৰীয় চৰকাৰে দিয়া নাই আপোনালোকে গ্ৰাফিক্সত দেখিব যে দুজন সাংবাদিকে এই প্ৰসংগত দুজন সাংবাদিকে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে দ্য হিন্দু বিখ্যাত দ্য হিন্দু কাকতৰ প্ৰাক্তন সম্পাদক আপোনালোকে সকলোৱে জানে এন ৰাম আৰু এছিয়ান ইনষ্টিটিউট অফ জাৰ্নেলিজমৰ অধ্যক্ষ শশী কুমাৰ তেখেতলোক দুয়োজনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে এই উচ্চতম ন্যায়ালয়ত যিখন আবেদন কৰিছে এই আবেদনখনত তেওঁলোকে বিচাৰিছে যে কোৱা হৈছে আবেদনখনত যে ভাৰতত বহুকেইজন ৰাজনৈতিক ব্যক্তি আৰু সাংবাদিকৰ ফোন ইতিমধ্যে পৰীক্ষা কৰা হৈছে ফৰেনচিক টেষ্ট কৰা হৈছে আৰু কমেও 10টা ফোনত স্পাইৱেৰৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে যিমান সংখ্যক ফোন পৰীক্ষা কৰা হ'ল তাৰ ভিতৰত মিনিমাম কমেও 10টা ফোনত স্পাইৱেৰৰ উপস্থিতি ধৰা পৰিছে এতিয়া এন ৰাম আৰু শশী কুমাৰে উচ্চতম ন্যায়ালয়ক আবেদন জনাই কৈছে যে ভাৰতবৰ্ষত পেগাসাছ সঁচাকৈয়ে সক্ৰিয় নেকি ইয়াৰ এটা তদন্ত হ'ব লাগে তেওঁলোকে কৈছে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এক তদন্ত আয়োগ গঠন কৰা হোক অথবা উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এটা তদন্ত আৰম্ভ হোক আবেদনত কোৱা হৈছে যদি পেগাসাছ সক্ৰিয় যদি স্পাইৱেৰ সক্ৰিয় তেনেহলে এই স্পাইৱেৰক কোনে ব্যৱহাৰ কৰিছে কোনে ইয়াক ভাৰতবৰ্ষৰ মাটিত নমাইছে এতিয়া এইটো বেচৰকাৰী নে চৰকাৰী সেই তথ্যও তেওঁলোকে বিচাৰিছে আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে এখন তদন্ত আয়োগ গঠন কৰি দিছে দ্য কমিশ্যন অফ এনকুৱাৰী এক্টৰ অধীনত ৰাজ্য চৰকাৰে তদন্ত আয়োগ গঠন কৰিব পাৰে আৰু সেই অনুসৰি মমতা বেনাৰ্জীৰ চৰকাৰে দুজন ন্যায়াধীশ আপোনালোকে সকলোৱে চিনি পোৱা মদন লকুৰ আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল আৰু তাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল মদন লকুৰ আৰু কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জ্যোতিৰ্ময় ভট্টাচাৰ্য এই দুজন ব্যক্তিৰ নেতৃত্বত এখন কমিশ্যন গঠন কৰা হৈছে আয়োগ গঠন কৰা হৈছে এই পেগাসাছ গোচৰটো তদন্ত কৰিবৰ বাবে ইয়াৰ যিখিনি টাৰ্মছৰ ৰেফাৰেন্স দিয়া হৈছে তাত কোৱা হৈছে যে সঁচাকৈয়ে তেওঁলোকে বিচাৰ কি কৰিব এইখিনি কথা স্পষ্ট কৰি দিয়া হৈছে ইয়াত কোৱা হৈছে যে সঁচাকৈয়ে ফোন আৰু কম্পিউটাৰৰ ওপৰত নজৰদাৰি হৈছে নেকি যদি স্পাইং হৈছে যদি স্পাইৱেৰ আছে এটো তদন্ত কৰিব লাগে কোনে কৰিছে নজৰদাৰি যদি নজৰদাৰি আছিল তেনেহলে এই নজৰদাৰিৰ কৰ্তৃপক্ষ কোনে নজৰদাৰি কৰি আছে এই নজৰদাৰি কৰা মানুহবিলাক বা গোটটো চৰকাৰী নে বেচৰকাৰী
এই নজৰদাৰী কি প্ৰযুক্তিৰ দ্বাৰা কৰা হৈছে কি টেকনলজি ব্যৱহাৰ কৰা হৈছে টেলিফোন আৰু কম্পিউটাৰ নজৰদাৰী কৰিবৰ বাবে পেগাসাছ অথবা অন্য কোনোবা স্পাইৱেৰ এই নজৰদাৰী প্ৰক্ৰিয়াত সক্ৰিয় নেকি অথবা ইয়াৰ দ্বাৰা এই পেগাসাছ বা অন্য কিবা স্পাইৱেৰৰ দ্বাৰা নজৰদাৰী চলোৱা হৈছে নেকি কাৰ ফোনত নজৰদাৰী চলিছে কেনে ধৰণৰ মানুহৰ ফোনত নজৰদাৰী চলিছে এইটো তদন্ত কৰিব ইয়াৰ উপৰিও তদন্ত কৰিব যে ইয়াৰ ফলত ব্যক্তি স্বাধীনতা খৰ্ব হৈছে নেকি এটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আপোনাৰ মোৰ ফোনত যদি আন কোনোবাই নজৰদাৰী কৰে আন কোনোবাই চকু ৰাখে তেনেহলে সেই ব্যক্তি স্বাধীনতাৰ ওপৰত হস্তক্ষেপ এই কথাটো মদন লোকুৰ আৰু জ্যোতিৰ্ময় ভট্টাচাৰ্যৰ আয়োগে তদন্ত কৰিব এই দুইজন ন্যায়াধীশৰ যি আয়োগ এই আয়োগে 6 মাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব পেগাসাছ কাণ্ডত অতিষ্ঠ হৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ নিজৰ স্মাৰ্টফোনটো কি অৱস্থা কৰিছে আপোনালোকে এবাৰ চাই লওক আহক এটা সৰু ভিডিঅ' And now because of Pegasus, can you imagine? I have done one thing, I am showing you. देखो हम पूरा इसको प्लास्टर कर दिया क्या करेगा फोन लगा के क्या करेगा कैमरा में पूरा तुल लेता है हम ऑडियो में भी बात करते हैं तो फेस टाइम में भी करते हैं तो वीडियो में भी करते हैं तो मैं कैमरा का ही पूरा प्लास्टर लगा दिया হে আছিল মমতা বেনাৰ্জী তেখেতে কেমেৰাৰ ওপৰত প্লাষ্টাৰ মাৰি দিলে তেখেতে তাত টেপ মাৰি দিলে আৰু ক'লে যে পেগাসাছৰ উৎপাতত আৰু থাকিব নোৱাৰা হৈছো ফটো তুলিলেও ধৰে কথা পাতিলেও ধৰে গতিকে ইয়াত প্লাষ্টাৰ মাৰি বন্ধ কৰি থোৱাটো ভাল আহক অপপ্ৰয়োগৰ আন এক ব্যাখ্যা আপোনালোকে গ্ৰাফিক্সত দেখিব যে চৰকাৰৰ নীতি বিৰোধিতাসকলৰ বাবে দেশত প্ৰচলিত আইনৰ ব্যাপক অপপ্ৰয়োগ হৈছে বিশেষকৈ ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট ফেমা আৰু অবৈধ ধনৰ লেনদেন PMLA আইনৰ খুব অপপ্ৰয়োগ হৈছে বহুল অপপ্ৰয়োগ হৈছে বিৰোধী পক্ষক সহায় কৰা অথবা চৰকাৰৰ সমালোচনা কৰা অনুষ্ঠান প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিৰন্তৰভাৱে তালাচী অভিযান চলিছে গোচৰ চলিছে 2014 চনৰ পৰা 19 চনৰ ভিতৰত যি সময় নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিল 2014 চনৰ পৰা 19 চনৰ ভিতৰত এনফোৰ্সমেন্ট ডাইৰেক্টৰেট আপোনালোকে আজিকালি এটো নাম ঘৰে ঘৰে হৈ গৈছে মুখে মুখে হৈ গৈছে ইডি বুলি যাক কোৱা হয় ইডিয়ে সমগ্ৰ দেশত 2022 টা স্থানত তালাচী চলাইছিল এই 5 বছৰৰ ভিতৰত 2022 টা স্থানত তালাচী চলাই ইডিয়ে মনমোহন সিংৰ শাসনকালত 5 টা বছৰত ইডিয়ে তালাচী চলাইছিল 429 টা স্থানত মন কৰিব মোদীৰ দিনত 2022 আৰু ডক্টৰ মনমোহন সিংৰ দিনত 429 2018-19 বছৰত এই বছৰটো 2018 আৰু 19ৰ মাজত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 670 টা তালাচী হৈছে যি সময় যিমানে লোকসভা নিৰ্বাচন ওচৰ চাপি গৈছে সিমানে তালাচীৰ সংখ্যা বাঢ়ি গৈ আছে এই সময়ছোৱাত 18-19 এই সময়ছোৱাত দৈনিক গড়ে 100 টাকৈ তালাচী হৈছিল গোটেই দেশজুৰি এই তালাচী বিলাকৰ পাছত 1003টা গোচৰ ৰুজু কৰিলে যিবিলাক মানুহৰ ঘৰত যিবিলাক প্ৰতিষ্ঠানত তালাচী চলোৱা হল তেওঁলোকৰ বিৰুদ্ধে 1003টা গোচৰ ৰুজু কৰা হল 2014 পৰা 2019ত কিন্তু দুখী কিমান পালে এই 1003টা গোচৰত দুখী সাব্যস্ত হল মাত্ৰ 9 জন মানুহ অৰ্থাৎ এই 9 জনক বাদ দি বাকি বিলাকক কেৱল জুলুম কৰাৰ বাবে কেৱল শাস্তি দিয়াৰ বাবে কেৱল মাত্ৰ তেওঁলোকক ভীতি প্ৰদৰ্শন কৰাৰ বাবে সংকাত ৰখাৰ বাবে তেওঁলোকক হেঁচা প্ৰয়োগ কৰাৰ বাবে এই তালাচী অভিযানবোৰ চলোৱা হৈছিল ইয়াৰ ভিতৰত সংবাদ মাধ্যমো আছে কুইন্ট নামৰ যিখন পোৰ্টেল আলোচনী সেইখন আছে NDTVৰ প্ৰণয় ৰয় আছে তেওঁলোকৰ ওপৰতো এই ধৰণৰ অত্যাচাৰ চলোৱা হৈছিল একে সময়তে আয়কৰৰ অভিযান চলিছিল মই ইডিৰ কথা কৈছো একে সময়তে আয়কৰৰ অভিযান চলিছিল আৰু এই আয়কৰ কেৱল তালাচী আৰু জুলুমৰ বাবে 2014 চনৰ পৰা 19 চনৰ ভিতৰত আয়কৰৰ তালাচী হৈছিল 3709টা মন কৰিব কম নহয় 3709টা 19 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দৈনিক গড়ে 10 টাকৈ তালাচী হৈছিল আয়কৰৰ এই আয়কৰ তালাচী বিলাক হৈছিল কিয় কাৰণে যাতে এই ধন বিলাক কাৰবাৰ যদি অলপ মানুহ টকা আছে সি যাতে বিৰোধী পক্ষলৈ না যায় সেইটো হেঁচা প্ৰয়োগ কৰিবৰ বাবে এই আয়কৰ তালাচীবোৰ চলোৱা হৈছিল এই তালাচী বিলাকৰ বিপৰীতে সৰ্বমুঠ গোচৰৰ সংখ্যা ভাবিব নোৱাৰা ধৰণৰ 11611টা গোচৰ আয়কৰে তৰিছিল এই তালাচী বিলাকৰ পিছত এই 11611টা গোচৰত
মাত্ৰ 255 জনক দোষী সাব্যস্ত কৰিব পৰা হ'ল বাকিবোৰ সকলো খালাস হৈ গ'ল এইটো কেৱল মাত্ৰ জুলুম আৰু জুলুমৰ বাবে এই তালাচীবোৰ চলোৱা হৈছিল বুলি এই গোচৰবিলাকৰ যি ফলাফল তাত স্পষ্ট হৈ পৰিছে আনকি শুনিলে আচৰিত হ'ব যে 1500 1500 এনেকুৱা গোচৰ আছে আয়কৰৰ যিবোৰ প্ৰথম দিনাখনেই আদালতত পেশ কৰাৰ লগে লগে আদালতে খাৰিজ কৰিছে অৰ্থাৎ প্ৰথম দৃষ্টিতে তাৰ কোনো প্ৰাইমা ফেচি নাই তাৰ কোনো কেছেই নহয় সেইটো তেনেকুৱা মানুহৰ ঘৰতো তেনেকুৱা প্ৰতিষ্ঠানৰ ঘৰতো আয়কৰৰ জবৰদস্ত তালাচী চলোৱা হৈছিল 14 পৰা 19ৰ ভিতৰত প্ৰিয় দৰ্শক সংবাদ মাধ্যমৰ ওপৰত জোৰ জুলুম বল প্ৰয়োগ বাধা সদায়ে থাকে আগন্তুক দিনতো থাকিব আপোনালোকে একমাত্ৰ সাৰথি যাৰ ওপৰত ভৰসা কৰি সংবাদ মাধ্যমে নিজৰ মেৰুদণ্ড পোনাই ৰখাৰ সাহস কৰিব পাৰে সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ